এতিয়া আমি আলোচনা কৰি আছোঁ ক্লাছ 9 এডভান্সড মেথমেটিক্স চেপ্টাৰ 1 ছিষ্টেম অফ নিউমাৰেশ্যন সংখ্যাংকন পদ্ধতি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই থকা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উচ্চ গণিত পাঠৰ আটাইবোৰ অধ্যায়ৰ প্লেলিষ্ট লিংকৰ লগতে গণিত আৰু বিজ্ঞানৰো বেলেগ বেলেগ অধ্যায়ৰ প্লেলিষ্ট লিংক দিয়া আছে। এতিয়া আমাৰ সন্মুখত আছে এক্সাৰচাইজ 1.4ৰ 32 পেজৰ কুৱেশ্যন নং 11। 100001111ক 1011ৰে হৰণ কৰি দশমিক হৰণৰ সৈতে ৰিজাই চোৱা। এতিয়া আমি এইটোৰে হৰণ কৰিব লাগিব, তাৰপিছত আমাৰ দশমিক হৰণৰ সৈতেও আমি এইটো ৰিজাই চাব লাগিব। 1011ৰে আমি হৰণ কৰিম কাক? 10000111ক, হয়নে? এতিয়া এইটো দি এইখিনিলৈকে নাযায়, এইখিনিলৈকে একবাৰ যাব। 1011 এইটো আমি পাম। এতিয়া এক ধাৰ কৰি লৈ যোৱা, এক ধাৰ কৰি লৈ যোৱা। ইয়াত কি হ'ব? 10, 10ৰ পৰা এক গ'লে 1। ইয়াৰ পৰা যে এক ধাৰ কৰি লৈ গৈছিলোঁ 10, 10ৰ পৰা এক ধাৰ কৰি 1 ৰৈ গ'ল, 1ৰ পৰা 1 গ'লে 0। তাৰপিছত এতিয়া এইটোত 10 আছিল, এক ধাৰ কৰি লৈছিলোঁ, 1ৰ পৰা 1 0 গ'লে 1। ইয়াত 1 ৰৈ গৈছিল, 10ৰ পৰা 1 ধাৰ কৰিছিলোঁ, 1ৰ পৰা 1 গ'লে 0। এতিয়া 1টো নমাই আনা, কেইবাৰ যাব? একবাৰ। 1011। এতিয়া আমাৰ 0 হ'ব, এইটো 1 নমাই আনিলোঁ আমি। এতিয়া 1ত নাযায় 0 বাৰ, এইটো 1তো নাযায় 0 বাৰ, এই 1টো নমাই অনাৰ পিছতো নাযায় 0 বাৰ। এতিয়া আমি ইয়াত কি পালোঁ? ভাগফল। 1100 ভাগহে 111, এইটো দ্বৈত ভূমিত আছে। এতিয়া আমি এইটো কি কৰিব লাগে? 10000111 আমি দশমিকত লৈ যাওঁ। 1 × 2 টু দি পাৱাৰ 1 2 3 4 5 6 7 8 2 টু দি পাৱাৰ 8, এইটো 2 টু দি পাৱাৰ 8। তাৰপিছত আমাৰ আছে প্লাছ, এইকেইটা 4টা 0 হ'ব, 0 হ'ব। এইটো 1 × 2 টু দি পাৱাৰ কিউব প্লাছ 1 × 2 স্কুৱেৰ প্লাছ 1 × 2 প্লাছ 1 × 1। 2 টু দি পাৱাৰ 8 মানে কিমান? 2 2 4 2 8 2 16 2 32 2 64 2 128 2 256, 4টা 4টা 8টা 256। এইটো 256 প্লাছ 2 কিউব মানে 8, 2 স্কুৱেৰ মানে 4, 2 × 1 মানে 2, 1 × 1 মানে 1। এতিয়া আমি এইটো যোগ কৰিব লাগে। 2 1 3 3 4 7 7 8 15 15 6 15 6 21ৰ 1 উকলিল 2 2 5 7 271। আমি হৰণ কৰিছোঁ কিহেৰে? 1011, এইটো 1 × 2 কিউব প্লাছ 0 হ'ব প্লাছ 1 × 2 প্লাছ 1 × 1। 2 কিউব মানে 8, 1 × 2 মানে 2, 1 × 1 মানে 8, 1। 11ৰে আমি হৰণ কৰিছোঁ। এতিয়া আমি 11 দি কাক হৰণ কৰিছোঁ? 271। 271 11ৰে হৰণ কৰা, কেইবাৰ যাব? 11 2 22 থাকে কিমান? 5 51, 51ত 4 11 44, ভাগহে কিমান থাকে? 11ৰ পৰা 4 গ'লে 7, 7 ভাগহে। এতিয়া ভাগহে 7 হয় নে নহয়? এইটো মানে কিমান? ভাগফলটো চাওঁ প্ৰথমতে। 11000 ইজ ইকুৱেল টু 1 × 2 টু দি পাৱাৰ 4 প্লাছ 1 × 2 কিউব, বাকীকেইটা 0, 16 যোগ 8 24। ভাগফলটো মিলি গ'লে এতিয়া ভাগহেটো কিমান চাওক? 111 ইজ ইকুৱেল টু 1 × 2 স্কুৱেৰ প্লাছ 1 × 2 প্লাছ 1 × 1 ইজ ইকুৱেল টু 4 + 2 + 1 ইজ ইকুৱেল টু 7।
ভাগফল 7 হৈছে আমাৰ এইটো তাৰপিছত আমাৰ ভাগফলটো 24 হৈছে ভাগ এইটো 7 হৈছে আমি 11ৰে হৰণ কৰিছোঁ তাৰ মানে 1011 মানে কি 11ৰে হৰণ কৰাৰ সৈতে একে হয় গতিকে এই সমস্যাটো আমি ফলশুদ্ধি পৰীক্ষাত কি পালোঁ শুদ্ধ পালোঁ দশমিক হৰণৰ সৈতে ৰিজাই পেলাই আমি কি পালোঁ শুদ্ধ পালোঁ তাৰ মানে এই হৰণ প্ৰক্ৰিয়াটো আমাৰ শুদ্ধ হৈছে এতিয়া আমাৰ সন্মুখত আছে 32 পৃষ্ঠাৰ 12 নং প্ৰশ্নটো কোন সংখ্যাৰ লগত 1101 দ্বৈত সংখ্যাটো পূৰণ কৰিলে পূৰণফল 100001 দ্বৈত সংখ্যাটো হ'ব এতিয়া আমি এইটো কি জানো ইয়াৰ লগত কি পূৰণ কৰিলে এইটো হ'ব মানে এইটোৰে ইয়াক হৰণ কৰিলেই হ'ল হয়নে এতিয়া আমি কি কৰিম 1101 আমি হৰণ কৰি দিম কাক 100001 এইটোৰে এইখিনিলৈ একবাৰ যাব 1011 এতিয়া এইটো বিয়োগ কৰা কিমান হ'ব ইয়াত 10 হ'বগৈ 10ৰ পৰা 1 ধাৰ কৰিলোঁ ইয়াত 1 ধাৰ কৰিলোঁ ইয়াত 10ৰ পৰা 1 গ'লে কিমান হ'ব 1 ইয়াত 1 আছে 1ৰ পৰা 0 গ'লে 1 1ৰ পৰা 1 গ'লে 0 1ৰ পৰা 1 গ'লে 0 এতিয়া আমি 0টো নমাই আনিলোঁ কেইবাৰ যাব 0 বাৰ 1 নমাই আনিলোঁ কেইবাৰ যাব 1 বাৰ 1101 এতেকে 1101 নৰ লগত 101 দ্বৈত সংখ্যাটো পূৰণ কৰিলে পূৰণফল 100001 দ্বৈত সংখ্যাটো হ'ব এতিয়া আমি এই প্ৰশ্নটোৰ বিকল্প সমাধান আগবঢ়াইছোঁ কেনেকৈ 1101 দ্বৈত সংখ্যা এইটো 1 × 2 স্কুৱেৰ প্লাছ 2 কিউব 1 × 2 স্কুৱেৰ প্লাছ 0 × 2 প্লাছ 1 × 1 কিমান হ'ব 8 যোগ 4 যোগ 0 যোগ 1 সমান কিমান হ'ল 13 এইটো আমাৰ 10 ভূমিত আহি গ'ল তাৰপিছত আমি এইটোৰ কাৰণে 100001 দুই ভূমিত আছে আমি এইটোক 1 × কি পাতিম 2 to the power 6 2 to the power 6 প্লাছ এই গুটিকেইটা 0 হ'ব 0 প্লাছ 0 প্লাছ 0 প্লাছ 0 প্লাছ 0 প্লাছ 1 2 to the power 6 মানে কিমান 64 প্লাছ 1 ইজ ইকুৱেল টু আমাৰ কি হ'ব 65 এইটো আমাৰ 10 ভূমিত আহিল এতিয়া আমি 10 ভূমিত 13ৰে 16 65 কৰিম 5 13 গুণ 65 ভাগশে 0 এতিয়া 5ক আমি 2 ভূমিত প্ৰকাশ 2 দি 2 বাৰ ভাগফল 1 ভাগশে 1 2 দি 1 বাৰ ভাগশে 0 2 দি 0 বাৰ ভাগশে 1 101 এটাকে নিৰ্ণয় ভাগফলটো এতিয়া নিৰ্ণয় এই চোৱা 101 হয়নে 5 10 ভূমিত হ'লে ইজ ইকুৱেল টু 101 2 ভূমিত এতিয়া 13 মানে 1101ৰ 2 ভূমিৰ লগত 101 2 ভূমিৰ সংখ্যাটো পূৰণ কৰিলে কি হ'ব পূৰণফলটো এইটো হ'ব আমি এই ধৰণেও এই সমাধানটো আগবঢ়াব পাৰি এতিয়া আমাৰ সন্মুখত আছে 32 পৃষ্ঠাৰ 1.4 এক্সাৰসাইজৰ 32 পৃষ্ঠাৰ প্ৰশ্ন নং 13 খালী ঠাই পুৰোৱা এইটো 12 নং প্ৰশ্নটোৰ সৈতে আমি একেধৰণে এইটো সমাধান কৰিম কি কৰিম 1101110 এই দ্বৈত সংখ্যাটোক আমি কি কৰি দিম 1001 এৰে হৰণ কৰিম এতিয়া এইখিনিলৈকে একবাৰ যাব 1001 আমাৰ কি হৈ গ'ল 001 এতিয়া এইটো এক নমাই আনিলে একবাৰ যাব 1001 আমাৰ কি হৈ গ'ল 0 হ'ব 0 to 0 0 বাৰ তাৰ মানে
আমি ইয়াৰ আনচাৰটো কি পাতিম ইয়াৰ আনচাৰটো হ'ব 110 ইয়াৰ এইটোৰ লগত আমি কি কৰিম 1001 পূৰণ কৰিলে 110110 হ'ব এতিয়া আমাৰ এইটো সমাধান কৰা শুদ্ধ হৈছে না নাই আমি কেনেকৈ চাম এইটো চোৱা কিমান আছে 110 হয়নে নহয় 110 মানে কিমান 2 স্কুৱেৰ 4 আৰু 2 6 6 আৰু এইটো কিমান 1 হ'লে 2 কিউব 8 আৰু 9 9 6 গুণে 54 এতিয়া এইটো 54 হ'লেও নহয় 2 to the power 1 2 3 4 5 1 2 3 4 5 32 এইটো 2 to the power 4 16 32 plus 16 আৰু এইটোৰ কাৰণে হ'ব 4 এইটোৰ কাৰণে 2 কিমান হ'ল 8 4 12 13 14 4 উকলিল 1 3 উকলাকে 4 1 5 54 তাৰ মানে এই প্ৰক্ৰিয়াটো আমাৰ কি হৈছে সমাধান কৰাটো শুদ্ধ হৈছে আমি এই প্ৰক্ৰিয়াবিলাক এনেদৰে সমাধান কৰিলেই হ'ল এতিয়া আমাৰ সন্মুখত আছে 13ৰ দ্বিতীয়টো প্ৰশ্ন 11101ৰ লগত কি পূৰণ কৰিলে মানে খালি ঠাই এই মানটো হ'ব 110110011 হ'ব এতিয়া আমি প্ৰথমতে ইয়াক দ্বৈত সংখ্যাত প্ৰকাশ কৰোঁ 10 ভূমিত 110110011 ইয়াত কি হয় 1 into 2 to the power 6 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 2 to the power 8 2 to the power 8 plus 1 into 2 to the power 7 plus 1 into 2 to the power 8ৰ কাৰণে এইটোতো শূন্য হ'ব এইটোৰ কাৰণে 2 to the power 1 2 3 4 5 5 plus 1 into 2 to the power 4 plus 1 into 2 এই দুটাতো শূন্য হ'ব ইয়াৰ বাবে পাতিছোঁ তাৰ লাষ্টটো 1 into 1 এতিয়া এইটো কিমান হয় 256 plus 128 plus 32 plus 2 to the power 4 মানে কিমান 16 plus 2 plus 1 এতিয়া আমি এইকেইটা যোগ কৰিলে 1 2 3 6 9 10 11 11 8 19 6 25 5 উকলিল 2 2 1 3 2 2 1 3 3 6 7 8 5 13 3 উকলিল 1 1 1 2 2 4 435 তাৰপিছত আমি এইটোক 11101ক আমি কি পাতিম 1 into 2 to the power 4 plus 1 into 2 cube plus 1 into 2 square plus 1 into 1 এই শূন্যটোতো শূন্য হ'ব এইটো আমি পাতা নাই 16 plus 8 plus 4 plus 1 is equal to 29 এতিয়া 29 দি 435ক হৰণ কৰা 29ৰে আমি 435ক হৰণ কৰিম 435 এইটোক আমি হৰণ কৰিম হৰণ কৰোঁতে একবাৰ যাব 29 13ৰ পৰা 9 গ'লে 4 ইয়াত 3ৰ পৰা 2 গ'লে 1 135 ইয়াত যাব 5 বাৰ 15 5 9 45 5 উকলিল 4 5 2 10 আৰু 4 14 ভাগশে শূন্য হ'ল এতিয়া 15ক আমি 2 ভূমিত প্ৰকাশ কৰিম 2 দি 7 বাৰ ভাগশে 1 2 দি 3 বাৰ ভাগশে 1 2 দি 1 বাৰ ভাগশে 1 2 দি 0 বাৰ ভাগশে 1 আমাৰ এইটো 11111 হ'ব তাৰ মানে ইয়াৰ আনচাৰটো হ'বগৈ 11101ৰ লগত আমি কি পূৰণ কৰিম 2 কিউব 8 4 12 14 15 আমাৰ পূৰণ এইটো শুদ্ধ হৈছে এইটো আমি 10 ভূমিলৈ পৰিৱৰ্তন কৰিছোঁ 111 ইজ ইকুৱেল টু আমাৰ কি হ'ব 110110011 আমাৰ এইটো হ'ব এতিয়া আমি 10 ভূমিলৈ পৰিৱৰ্তন কৰি সমাধান কৰিছোঁ যদিও 2 ভূমিটো ইয়াৰ সমাধানটো কৰিব পাৰোঁ কেনেকৈ কৰিম চোৱা 111011011
ইয়াক আমি 1 1 1 0 1 হৰণ কৰিম এইখিনিলৈকে আমাৰ কি নাযাব এইখিনিলৈকে একবাৰ যাব 1 0 1 1 1 এতিয়া আমি বিয়োগ কৰি দিওঁ 10ৰ পৰা 1 গ'লে 1 0ৰ পৰা 0 গ'লে 0 1ৰ পৰা 1 গ'লে 0 10ৰ পৰা 1 গ'লে 1 এইটো 0 হৈ গৈছে এই 1 0 10ৰ পৰা 1 গ'লে 1 এতিয়া আমি ইয়াত এই 0টো নমাই নিম আকৌ আমাৰ একবাৰ যাব একবাৰ গ'লে 1 0 1 1 1 এইটো 10ৰ পৰা 1 গ'লে 1 0ৰ পৰা 0 গ'লে 0 এইটো চোৱা 1ৰ পৰা 11 গ'লে 1 হৈ যায় ইয়াত 0 হৈছে 10ৰ পৰা 1 গ'লে 1 হ'ব এতিয়া আমি ইয়াত 1টো নমাই আনো আকৌ আমাৰ একবাৰ যাব 1 0 1 1 1 এতিয়া আমি বিয়োগ কৰি দিওঁ 1ৰ পৰা 1 গ'লে 0 এইটো 1 নামি আহিব এইটো 10ৰ পৰা 1 গ'লে 1 এতিয়া 1ৰ পৰা 11 গ'লে 1 এইটো 1 নমাই আনা এই একবাৰ গৈ যাব 1 0 1 1 1 ভাগহে 0 গতিকে আমাৰ 1 1 চাৰিটা 1 হ'ব গতিকে আমাৰ এই প্ৰক্ৰিয়াটো শুদ্ধ হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ বাবে একোটা অধ্যায়ৰ বাবে একোটাকৈ প্লেলিষ্ট সাজি প্লেলিষ্টত সেই অধ্যায়টোৰ ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত কৰি থৈছোঁ এয়া তোমালোকৰ সন্মুখত চাৰিটা বেলেগ বেলেগ অধ্যায়ৰ প্লেলিষ্ট লিংক আহিছে ইয়াৰ উপৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উচ্চ গণিতৰ আটাইবোৰ অধ্যায়ৰ প্লেলিষ্টৰ লগতে গণিত আৰু বিজ্ঞানৰো প্লেলিষ্ট লিংক দি থৈছোঁ